মামা আমাৰ ঘৰত আলহী আহিছিলে। আপুনি যে চাউল এটা দিয়ে, ৰেচন কাৰ্ডৰ চাউল এটা, আমিতো খাব বেয়াই পাওঁ। আলহীকো খুৱাব নোৱাৰে। 4 দিন আলহীক কাৰ্ডৰ চাউল খুৱাইছোঁ, খাবই পৰা নাই। মই আকৌ বেলেগকৈ চাউল কিনি আনিছোঁ আৰু সেনেকৈ বনাই খুৱাইছোঁ, তেতিয়াহে ভাতকেইটা খাইছে। বুজি পাইছে মামা? ৰেচন কাৰ্ডৰ চাউল যদি দিয়ে, ভাল চাউল দিয়ক। আপুনি ভাবে নেকি ৰেচন কাৰ্ড কিমান মানুহৰ ৰেচন কাৰ্ড আছে, ৰেচন কাৰ্ডৰ চাউল খাই বুলি ভাবে নেকি? নাখায়। যিমান ৰেচন কাৰ্ডৰ চাউল পায় নহয়, চব বিক্ৰী কৰে। আমিও কিনি আনো। মই 10 কেজি পাওঁ, ময়ো কিনি আনো বেলেগৰ পৰা 10 কিলো। উপায় নাই, আমি খাবই লাগিব, কাৰণ আমাৰ চাকৰি বাকৰি নাই। আমি সেয়া চাউলতে খাব লাগিব। কিন্তু আমিও কেতিয়াবা কিনি আনো। ভাল চাউল আমিও কিনি আনি কেতিয়াবা খাওঁ। কাৰ্ডৰ চাউল ইমানে খাব বেয়া, আধা সিজে আধা নিসিজে।